মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ প্ৰথম ক্লাছটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমাৰ প্ৰথম ক্লাছৰ প্ৰথম টপিকটোলৈ যোৱাৰ আগতে মই মোৰ পৰিচয়টো দিলোঁ। মোৰ নাম হৈছে নাবিদ দিবাকৰ। এই চেনেলটোৰ নাম হৈছে ফিজিক্স ইন এছামিছ। ইয়াতে আমি এংলো এছামিছ লেংগুৱেজ ব্যৱহাৰ কৰিম, অসমীয়া আৰু ইংৰাজী। এই চেনেলটো বনোৱাৰ লক্ষ্য হৈছে আৰ্থিক সমস্যা যাতে আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীবোৰে শিক্ষা লোৱাত হেঙাৰ হ'ব নোৱাৰে, তাৰ বাবে ছাত্ৰ-ছাত্ৰীবোৰক বিনামূলীয়াকৈ উচ্চ মানদণ্ডৰ শিক্ষা দিয়াৰ চেষ্টা কৰা, ছাত্ৰ-ছাত্ৰী আৰু সিহঁতৰ মা-দেউতা বা অভিভাৱকবোৰক অসমীয়া চৰকাৰী স্কুল কলেজলৈ আকৰ্ষিত কৰা, অৰ্থাৎ মাধ্যম যে শিক্ষা লোৱাত বাধা হ'ব নোৱাৰে এইটো বুজাৰ চেষ্টা কৰা, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীবোৰে সহজে ইংৰাজী ভাষা শিকি লৈ এই ভাষাত যে সহজে শিক্ষা গ্ৰহণ কৰিব পাৰে, এই কথাটো ছাত্ৰ-ছাত্ৰী সিহঁতৰ মা-দেউতা বা অভিভাৱকসকলক বুজোৱাৰ চেষ্টা কৰা। এইটো হৈছে মেইন এইম এইটো চেনেলটোৰ। মেইন টপিকটোলৈ যোৱাৰ আগতে আমি এইখিনি কথা ফলো কৰিব লাগিব। যদি আমি তোমালোক বিজ্ঞানত যদি বিজ্ঞান পঢ়াত যদি সফল হ'ব বিচৰা, তেতিয়াহ'লে এই নিয়মকেইটা মানি চলিব লাগিব। নিয়মকেইটা হৈছে নিয়মিতভাৱে প্ৰতিটো বিষয়ক পঢ়া, সদায় নিয়মিতভাৱে প্ৰতিটো বিষয়ক অলপ হ'লেও টাচ কৰিব লাগে। যদি সময় নাই তথাপিও মেনেজ কৰি টাচ কৰিব লাগিব। লিখি লিখি পঢ়িব লাগিব। যিমানেই লিখি লিখি পঢ়িবা সিমানে মনত থাকিব। আৰু যদি এনে ওপৰে ওপৰে চাই বুজি পাইছো বুলি থকা, সেইটো পাহৰি যাবাই। 100% বুজি নাপাব পাৰা। যিমানে লিখি লিখি পঢ়িবা সিমানে ডিপলি বুজি পাবা বিজ্ঞান। আৰু অনুশাসিত হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব। আৰু সময়ে সময়ে আকৌ চোৱা আৰু অভ্যাস কৰা। আগতে পঢ়ি যোৱাবিলাক সময়ে সময়ে মাজে মাজে আৰু চাব লাগিব, চকু দিব লাগিব। আৰু কিবা পাহৰি গৈছা নেকি সেইটো চাব লাগিব। যদি পাহৰি যোৱা যেন পোৱা তেতিয়াহ'লে এইটো বুজাৰ চেষ্টা কৰিব লাগিব, লিখি লিখি প্ৰেক্টিচ কৰিব লাগিব। এইটা মূল মন্ত্ৰ যদি অনুসৰণ কৰা তেতিয়াহ'লে বিজ্ঞান পঢ়াত আগবাঢ়িবাই। এতিয়া আমাৰ মেইন পইণ্ট টপিকটোলৈ যাওঁ। আমাৰ প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ফিজিকেল ৱৰ্ল্ড, ভৌতিক জগত। তাতে আমি এতিয়া মেইনলি তোমালোক বিজ্ঞান পঢ়িব ওলাইছা। বিজ্ঞান মানে কি? বিজ্ঞান হৈছে প্ৰাকৃতিক পৰিঘটনাবোৰৰ পুংখানুপুংখ পদ্ধতিগত অধ্যয়ন। প্ৰকৃতিত যিমান পৰিঘটনা ঘটি আছে সেইবিলাক বিস্তৃতভাৱে আৰু পুংখানুপুংখভাৱে অধ্যয়ন কৰা অধ্যয়ন। আৰু এই বিজ্ঞানক আমি মেইনলি দুটা ভাগত ভগাও। এটা হৈছে জৈৱিক বিজ্ঞান, বায়'লজিকেল চায়েন্স, আনটো হৈছে ফিজিকেল চায়েন্স, ভৌতিক জগত। আমি বায়'লজিটোলৈ ডিটেইলছ নাযাওঁ, মেইনলি আমি ফিজিক্সটোলৈ গৈ আছোঁ। ফিজিকেল চায়েন্সক আৰু দুটা ভাগত ভগাব পাৰি, ফিজিক্স আৰু কেমিষ্ট্ৰি। আৰু মেইন আছে, কিন্তু মেইনলি আমাৰ ইয়াত তোমালোকৰ হায়াৰ ছেকেণ্ডাৰীত এইকেইটাত ভগোৱা হৈছে। এটা হৈছে ফিজিক্স, আনটো হৈছে কেমিষ্ট্ৰি। আমি এতিয়া ফিজিক্স পঢ়িবলৈ গৈ আছোঁ, পদাৰ্থ বিজ্ঞান। ফিজিক্স কি হয়? ফিজিক্স এটা ভৌতিক চায়েন্সে হয়, ভৌতিক বিজ্ঞান, য'ত আমি স্পেচ, টাইম, সময়, বস্তু, গতি, বল, এনাৰ্জি
ৰেডিয়েশ্যন মানে বিকিৰণ, এনাৰ্জি মানে জানে, এইবিলাক মানে আলোচনা কৰা হয়। এই পৰিসৰটোক ভৌতিক জগতৰ সেই পৰিসৰটোক ফিজিক্স বুলি কোৱা হয়। ফিজিক্সক আকৌ দুটা ভাগত মেইনলি ভগোৱা হৈছে। এটা হৈছে মাইক্ৰস্কোপিক ৰেঞ্জ আৰু এটা হৈছে মেক্ৰস্কোপিক। এটা মেক্ৰস্কোপিকটোক অসমীয়াত স্থল বুলি কোৱা হয় আৰু মাইক্ৰস্কোপিটো সূক্ষ্ম। মাইক্ৰস্কোপি কোনবিলাক মানে য'ত আমি ডাঙৰ স্কেল ব্যৱহাৰ কৰোঁ, মিটাৰ চেণ্টিমিটাৰ তেনেকুৱা ডাঙৰ স্কেল। আৰু মাইক্ৰস্কোপিক পৰিসৰত আমি বহুত স্মল ব্যৱহাৰ কৰোঁ, একদম মানে সৰু মেজাৰমেণ্ট লোৱাৰ কাৰণে ব্যৱহাৰ কৰা স্কেল ব্যৱহাৰ কৰোঁ। আৰু এতিয়া মেক্ৰস্কোপিক ৰেঞ্জত কিবিলাক পৰে, কোনবিলাক পৰে, এইবিলাক মেকানিক্স, ইলেক্ট্ৰডাইনামিক্স, অপটিক্স, থাৰ্মোডাইনামিক্স এইবিলাক। আনহাতে মাইক্ৰস্কোপিকত পৰে কোৱাণ্টাম মেকানিক্স, এটমিক এণ্ড মলিকুলাৰ ফিজিক্স, নিউক্লিয়াৰ এণ্ড পাৰ্টিকেল ফিজিক্স এইবিলাক পৰে। এইবিলাকত আমি মেইনলি ইলেক্ট্ৰন, প্ৰটন, মাইক্ৰস্কোপিক ৰেঞ্জত ইলেক্ট্ৰন, প্ৰটন আৰু তাতকৈ সৰু পাৰ্টিকেলবোৰৰ লগত জড়িত পৰিঘটনাসমূহ অধ্যয়ন কৰোঁ। এতিয়া এই টপিকটোত মেইনলি একো মানে শিকিবলগীয়া নাই। ইয়াৰ পৰা এই টপিকটোৰ পৰা তেনেকুৱা মানে প্ৰশ্ন নাহে পৰীক্ষাত। এইটো জাষ্ট মানে ইন্ট্ৰডাকশ্যন হয় এইটো চেপ্টাৰ। ইয়াতে লিখা আছে কি ফিজিক্স পঢ়োতে জেনেৰেলি আমি কি কৰোঁ, ইয়াতে মই কি লিখিছোঁ, ফিজিক্স পঢ়িলে আমি জেনেৰেলি মেথমেটিকেল ফৰ্মুলাবিলাক ব্যৱহাৰ কৰোঁ। কিছুমান মেথমেটিকেল ফৰ্মুলা ব্যৱহাৰ কৰোঁ আৰু সেইবিলাক তোমালোকে মনত ৰাখিব লাগিব। এইবিলাক লিখি মনত ৰাখিবা, মনত ৰখাৰ চেষ্টা কৰিবা। ইয়াতে মই মেনশ্যন কৰি দিছোঁ, এইবিলাক তোমালোকে লিখি লোৱা। প্ৰথমৰ পৰাই এতিয়াৰ পৰাই লিখি মনত ৰাখিব চেষ্টা কৰা। সেইবিলাকক আমি পিছত এপ্লাই কৰিম। এইবিলাক হৈছে, এইটো মই প্ৰথমতে লগাৰিদমৰ ফৰ্মুলাবোৰ লিখিছোঁ, এইকেইটা লিখি লোৱা। লগাৰিদম ইৰ ভেলু 2.71 something আৰু এইবিলাক আছে, এইবিলাক মেথছত পাবা, মেথছত শিকাব ডিটেইলছত এইবিলাকৰ লগত জড়িত অংকবিলাক। কিন্তু ইয়াতে মই অকল ফৰ্মুলাবোৰ লিখি দিছোঁ, লিখি লওঁ। তাৰপিছত আমি আহোঁ ট্ৰিগনমেট্ৰিক ফৰ্মুলাবোৰলৈ। এইবিলাক তোমালোকে এই প্ৰথমটো পাইছা, ছেকেণ্ডটো পাইছা, তাৰ পিছৰ পৰা তোমালোকে পোৱা নাই ক্লাছ 10ত। এইবিলাক লিখি লোৱা। এইবিলাক তাৰপিছত আছে এইটো লিখি লোৱা। ইয়াতে অলপ বুজিবলগীয়া কথা আছে। আমি মেইনলি কি শিকি আছো ক্লাছ মানে হাইস্কুলত, এনেকুৱা যদি আমাৰ ৰাইট এংগল ট্ৰাইংগল থাকে, তাতে আমি সাইন কোসাইন ৰিলেশ্যন পাওঁ, সম্বন্ধবোৰ পাওঁ, সম্পৰ্কবোৰ। তাতে আমি ইয়াতে মেইনলি কি কৰিছো, এই যিটো এংগল হয় এইটো 90 ডিগ্ৰীতকৈ সৰু। কিন্তু কেতিয়াবা কেলকুলেশ্যনত আমি ট্ৰিগনমেট্ৰিক কেলকুলেশ্যনত এতিয়াৰ পৰা হায়াৰ ছেকেণ্ডাৰীৰ পৰা পিছলৈ হায়াৰ ক্লাছলৈ আমি কি পাই থাকিম, কেতিয়াবা আমাৰ এংগলটো 90 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে। বেছি হ'লে আমি
কেতিয়াবা সেই বেছি ডাঙৰ কোণটোক আমি সিম্পল কৰি এনেকৈ লিখিব পাৰো ইয়াতে মই প্ৰথমটোৱে এক্সাম্পলটো কি দিছো এইটো যোৱাৰ আগতে এই গ্ৰাফটোত চাই লোৱা আমি ইয়াতে ASTC ব্যৱহাৰ কৰিম এ মানে অল ৰিলেশ্যন অল যিবিলাক সাইন কোসাইন টেন চেক কোসাইটি যিমান আছে কট আছে গোটেই ভ্যালুটো কি হ'ব পজিটিভ হ'ব এংগলটোৰ মানে এইটো এংগল ইয়াতে আমি এংগল দেখা আছে ইয়াতে এংগল হ'ব থাকিব পাৰে কেতিয়াবা এংগলটো আমি 90 ডিগ্ৰীতকৈ বেছি পাব পাৰোঁ কেতিয়াবা আৰু এংগলটো 90 ডিগ্ৰী 180 ডিগ্ৰীতকৈ বেছি পাব পাৰোঁ গতিকে এই গ্ৰাফটোত আমি এংগলটো দেখুৱাম বিবেচনা কৰিম ইয়াতে কি আছে যদি এংগলটো 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে গোটেই যিমান ৰিলেশ্যন আছে না এইবিলাক টেন সাইন কোসাইন এইবিলাক গোটেই ভ্যালুটো আমি পজিটিভত পাম মানে পজিটিভ সাইনত পাম মানে ধনাত্মক চিহ্নত পাম এতিয়া যদি এই এংগলটো যদি 90 ডিগ্ৰীতকৈ বেছি হয় তাতে কোনবিলাক সম্বন্ধ মানে সম্পৰ্ক যেনে সাইন কোসাইন এইবিলাক তাৰে কোনবিলাক পজিটিভ হ'ব কোনবিলাক নেগেটিভ হ'ব এটা আমি চাব লাগিব এতিয়া চোৱা ইয়াতে অল সম্পৰ্কবোৰ অল ৰিলেশ্যনবোৰ কি হ'ব পজিটিভ হ'ব ইয়াতে অকল সাইনহে হ'ব যদি এংগলটো 90 ডিগ্ৰীতকৈ বেছি 180 ডিগ্ৰীতকৈ যদি কম এংগলটোৰ ভ্যালু তেতিয়া অকল সাইনটোহে পজিটিভ হ'ব সাইন ৰিলেশ্যনটো বাকিবিলাক গোটেই নেগেটিভ হ'ব কোসাইন টেন কট এইবিলাক সব মানে কি হ'ব নেগেটিভ হ'ব আৰু এইটো চোৱা এইখিনিত যদি এংগলটো থাকে ইয়াতে কি হ'ব ইয়াতে অকল টেনটো হ'ব টেনটো পজিটিভ হ'ব বাকিবিলাক গোটেই নেগেটিভ হ'ব আৰু ইয়াতে যদি এংগলটো থাকে 270তকৈ যদি বেছি হয় এংগলটো তেতিয়াহ'লে অকল কোসাইনটোহে পজিটিভ হ'ব বাকিবিলাক নেগেটিভ হ'ব এইটো কেনে এতিয়া আমি এইটো বুজিম এটা চোৱা সাপোজ এইটো এংগলটো যদি 90 ডিগ্ৰীতকৈ বেছি হয় সাইন সামথিং যদি আমাৰ কি থাকে 135 যদি থাকে এতিয়া আমি এইটো 135 সাইন 135ৰ ভ্যালু আমি নাজানো গতিকে আমি কি জানো 90 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী আৰু 0 ডিগ্ৰী এইবিলাকৰ ভ্যালু জানো গতিকে আমি তাক ট্ৰান্সফৰ্ম কৰিম সৰু এংগলত ট্ৰান্সফাৰ কৰিম এইটো ৰিলেশ্যন তেনেকুৱা কৰিব লগা হ'লে কি কৰা হয় এইটোক আমি সদায় 90 প্লাস 5/2 পাই মানে 180 ডিগ্ৰী 5/2 মানে 90 ডিগ্ৰী 90 প্লাস 45 যদি কৰি দিওঁ কিমান হ'ব 135 হ'ব এনেকুৱা আমি চেঞ্জ কৰি লওঁ এতিয়া আমি চাম এই 130 ডিগ্ৰী টো ক'ত আছে ইয়াত আছে ইয়াত থাকিলে সাইনটোহে অকল প্লাস হ'ব বুজি পাইছা এইটো এংগলটো টোটাল এংগলটো আমি চাম কিমান আছে সাইনটো পজিটিভ হ'ব পজিটিভত আহিব ভ্যালুটো তাৰপিছত আমি অকল 45ত এইটো ট্ৰান্সফাৰ কৰিম এইটো কৰিব লগা হ'লে 90ৰ আগত কি সংখ্যা মাল্টিপ্লাই হৈ আছে এইটো চাব লাগিব কি সংখ্যা সাপোজ এইটো n টো যদি 1 হয় এইটো কি হ'ব অসংখ্যা অযুগ্ম সংখ্যা আৰু যদি 2 হয় ইভেন সংখ্যা 3 হয় যদি অসংখ্যা মানে অযুগ্ম সংখ্যা
আৰু 4 হয় যদি ইভেন সংখ্যা মানে যুগ্ম সংখ্যা যদি এই সংখ্যাটো 90 আগত মাল্টিপ্লাইড হৈ থকা সংখ্যাটো যদি যুগ্ম হয় তেতিয়াহ'লে এইটো আমি সাইনত লিখিম এনেকুৱা আৰু যদি সেই সংখ্যাটো অযুগ্ম হয় অড হয় তেতিয়াহ'লে কি লিখিম আমি এই সাইনটো কি হ'ব এই দিয়া থকা সাইনটো কোসাইনত পৰিণত হ'ব cos 45 আমাৰ ইয়াত 90 আগত মাল্টিপ্লাই হৈ থকা সংখ্যাটো 1 হয় অড সংখ্যা হয় মানে অযুগ্ম সংখ্যা গতিকে সাইনটো কোসাইনলৈ পৰিৱৰ্তন হ'ব আৰু এংগলটো এই এংগলটো থাকি যাব 120 হয় 120 ডিগ্ৰী এটাকে আমি কেনেকৈ লিখিব পাৰো 90/2 plus 30 এটো কি হ'ব ইয়াতে 120 টো ইমানতে থাকিব মানে 10কৈ কম হ'ব আৰু 90 ডিগ্ৰীতকৈ বেছি হ'ব গতিকে এই ইয়াতে সাইনটো পজিটিভ এই সাইনটো তাৰ ভ্যালুটো পজিটিভ আহিব বাকি এইটো ট্ৰান্সফৰ্ম হয় না নহয় কোসাইনত ঠিক চাব লাগিব এটোৰ কাৰণে কি চাব 90 ৰ আগত কি আছে সংখ্যা মাল্টিপ্লাই হৈ আছে এটা চাব লাগিব 90 ৰ আগত 1 আছে গতিকে অযুগ্ম সংখ্যা গতিকে সাইনটো কোসাইনত পার্ট হৈ যাব চেঞ্জ হৈ যাব তাৰপিছত এবাৰ আমি 30 লিখিব পাৰো cos 30 ৰ ভ্যালু কিমান 1/2 root 3/2 এনেকৈ আমি চাব পাৰো ঠিক তেনেদৰে এইবাৰ এইটো যাব আমি সেকেন্ডটো যাব কি হ'ব ইয়াতে এটা যদি আমাৰ cos হয় cos 90 ডিগ্ৰীতকৈ বেছি আছে 90 plus theta suppose এই এক্সাম্পলটো 122 লোৱাৰ cos 120 ডিগ্ৰী এইটো আমি কি কৰে 90 plus 30 ডিগ্ৰী লিখলাম এটা এইটো চাব লাগিব এই 120 ডিগ্ৰী এই এংগলটোত অকল সাইনটোহে পজিটিভ কোসাইনটো পজিটিভ নহয় গতিকে এটা মাইনাস আহিব বাকিবিলাক মাইনাস হ'ব সাইনটোৰ বাদে বাকিবিলাক নেক্সট এইটো 30 লিখিব লাগে 30 ডিগ্ৰী তেতিয়াহ'লে এইটো চেঞ্জ হ'ব না নাই কসটো সাইনত হ'ব সেইটো কসত হ'ব চেঞ্জ হ'ব লগা হ'লে কিন্তু কটত হ'ব কটটো টেনত হ'ব সেকটো কসেকত হ'ব কসেকটো সেকত হ'ব এটা এইটো চেঞ্জ হ'ব না নাই এটা চাব লাগিব ইয়াতে 1 আছে যুগ্ম সংখ্যা অড নাম্বাৰ গতিকে এইটো চেঞ্জ হ'ব কিয়ত হ'ব সাইনত এইটো মাইনাস sin 30 ডিগ্ৰী কিমান 1/2 এনেকৈ ভ্যালু পাব মানে minus sin 30 ডিগ্ৰী minus 120 পালা মানে cos 120 ডিগ্ৰীৰ ভ্যালু minus 1/2 এনেকুৱা পাব পাৰি তেনেদৰে এইবিলাকত কেনেকুৱা আছে এতিয়া এইটো আমি চাওঁ এই এক্সাম্পলটো চাওঁ ইয়াতে চোৱা এইটো চোৱা 90/2 sin 90/2 minus theta মানে এইটো কি আছে 90 ডিগ্ৰীতকৈ সৰু এংগলটো যদি আমি এনেকৈ পাওঁ sin গতিকে ইয়াতে ভ্যালু সব পজিটিভে হ'ব কাৰণ এইটো
90তকৈ কম এই এংগলটোৰ ভেলু ইমানত থাকিব ইয়াতে অল ৰিলেশ্যনবিলাক পজিটিভত আহিব ইয়াতে সাপোজ আমাক এংগল দিয়া 60 ডিগ্ৰী 60 ডিগ্ৰীত আমি এনেকৈ লিখিব পাৰোঁ sin 90 পৰা 30 মাইনাস কৰিলে কিমান হয় 60 এতিয়া ইয়াতে পজিটিভ আহিব অল এংগলটো 90 ডিগ্ৰীতকৈ কম বা 90 ডিগ্ৰী হ'লে হ'ব ইয়াতে 90 ডিগ্ৰীতকৈ কম আছে গতিকে প্লাছত আহিব অল ৰিলেশ্যনছ আৰ ইন পজিটিভ সাইন গতিকে ইয়াতে কি আহিব প্লাস এতিয়া আমাৰ সাইনটো চেঞ্জ হ'ব না নাই চাব লাগিব ইয়াতে অড নাম্বাৰ আছে 90 ৰ আগত অড নাম্বাৰ মাল্টিপ্লাইড হৈ আছে 1 মাল্টিপ্লাইড হৈ আছে গতিকে সাইনটো কোসাইনত চেঞ্জ হ'ব আৰু এইটো কি হ'ব 30 ডিগ্ৰীতে আহি যাব কিমান হ'ব cos 30 ডিগ্ৰী under root 3/2 মানে sin 30 ডিগ্ৰীৰ কিমান ভ্যালু কিমান root 3/2 গতিকে এইটোৰ ভ্যালু root 3/2 কিন্তু বেলেগ নিয়মত root 3/2 লাগিল ইয়াতে আমি ডাইৰেক্ট জানো root 3/2 বাকি আমি ইয়াতে root 3/2 এইটোৰ থ্ৰু দি লৈছো এনেকৈ ল'ব পাৰে এইবিলাক চাব পাৰা তোমালোকে তেনেদৰে নেক্সট আহিছো itu musuh baru jadi ইয়াতে চাব পাৰে এতিয়া ইয়াতে এংগলটো কি হল আছে 180 ডিগ্ৰী মাইনাস মানে ইয়াতে থাকিব 180 ডিগ্ৰীতকৈ অলপ কম আছে মানে কম আছে আৰু গতিকে আমি সাপোজ cos 120 ডিগ্ৰী লিখো তেতিয়াহ'লে আমি কিমান পাম এইটো আমি এনেকৈ লিখিব পাৰো cos pi মানে কি হয় 180 ডিগ্ৰী pi minus 60 ডিগ্ৰী যদি লিখো 180 ডিগ্ৰী পাই যাম 180 পৰা যদি 60 মাইনাস কৰো 120 পাই যাব এনেকুৱা আমি 180 সদায় এনেকৈ লিখিম এইখিনিত পাই দিম বাকি ইয়াতে যি থাকো নাথাকো যদি আমি ইয়াত মাল্টিপ্লাই কৰি দিওঁ আমি সদায় pi by 2 কনভাৰ্ট কৰিম into pi by 2 means pi এটা চোৱা এইখিনিতে এংগলটো আছে এইখিনি অকল sin টো মাইনাস প্লাস হ'ব sin টো মাইনাস হ'ব এইটো এতিয়া এই 90 ডিগ্ৰীৰ আগত কি সংখ্যা মাল্টিপ্লাইড হৈ আছে 2 that is even number গতিকে এইটো cosine টো সানলৈ চেঞ্জ নহয় এটা থাকিব আৰু বাকি এইটো কি আছে এইটো এংগলটো এইটো বহাই দিম কিমান হ'ব 60 ডিগ্ৰী cos 60 ডিগ্ৰী মানে 1/2 মানে 120 ডিগ্ৰীৰ cos 120 ডিগ্ৰীৰ ভ্যালু হৈছে -1/2 minus half এনেকৈ চেঞ্জ কৰা এইটো sin থাকিলে কি হ'ব sin থাকিলে গোটেই মুছিছো sin থাকিলে কি হ'ব sin টো দিব দিলো মই minus plus under the 120 ডিগ্ৰী এটুকু আমি লিখিব পাৰো 2 into pi by 2 minus 60 ডিগ্ৰী গতিকে এইটো sin টো এবাৰ পজিটিভত থাকিব কাৰণ এইখিনিত এংগলটো হলে sin টো সদায় পজিটিভত আহে sin ৰ ভ্যালুটো আৰু ইয়াতে 2 আছে ইভেন নাম্বাৰ আছে গতিকে sin টো sin এ থাকি যাব কোসাইনত চেঞ্জ নহয় আৰু এইটো 60 ডিগ্ৰীটো দিয়া
কিমান হ'ব √3/2 মানে sin 120 ডিগ্ৰীৰ ভ্যালু √3/2 প্লাস √3/2 এনেকৈ পোৱা যায় এইবিলাক কথা প্ৰায়ভাগ স্কুল কলেজতে শিকোৱা নহয় প্ৰাইভেট কলেজতো শিকায় নে নিশিকায় সেইটো নাজানো মেথছৰ টিচাৰবোৰে এইবিলাক শিকোৱাই নহয় এইবিলাক কথা জানিব লাগিব এতিয়া ইয়াতে চোৱা এইটো পাব পৰা এইটো চোৱা এটা প্লাস থকা চোৱা মানে পাই প্লাস থিটা মানে এইখিনি থাকিব এংগেলটো সামৰি মানে ইয়াৰ পৰা এলৈকে টোটেল এংগেলটো sin কি আছে সাপোজ মই ধৰিছো 180 ডিগ্ৰী প্লাস 30 ডিগ্ৰী কিমান হ'ব 1210 ডিগ্ৰী 210 ডিগ্ৰী এইটো আমি কি বুলি লিখিব পাৰো sin 180 ডিগ্ৰী প্লাস 30 ডিগ্ৰী লিখিব পাৰো এটা 210 ডিগ্ৰী পাম আমাক 180 ডিগ্ৰী এনেকৈ লিখিব এতিয়া চোৱা এইখিনি এংগেলটো আছে ইয়াত অকল টেনটোহে পজিটিভ বাকিবিলাক নেগেটিভ সাইনটো নেগেটিভ হ'ব এটা নেগেটিভ মাইনাস আহিব বাকি এইটো সাইনটো চেঞ্জ হ'ব না নাই কোসাইনত সেইটো চাব লাগিব ইয়াতে 2 আছে গতিকে চেঞ্জ নহয় সাইন আৰু এইটো 30 ডিগ্ৰী মাইনাস 1/2 মানে সাইন 210 ডিগ্ৰীৰ ভ্যালু হৈছে মাইনাস হাফ এনেদৰে বাকিটা চোৱা তোমালোক ইয়াতে চোৱা যদি সাইনৰ এংগলটো যদি মাইনাসত থাকে তেতিয়াহ'লে মাইনাস সাইনটো বাহিৰত ওলাই আহে আৰু ইয়াতে আমি প্লাস সাইন প্লাস এংগল বহুৱাই দিম সাইন প্লাস থিটা ঠিক তেনেদৰে যদি কিন্তু কোসাইনত যদি সাইনটো এংগলটো মাইনাসত থাকে তেতিয়াহ'লে আমি ডাইৰেক্ট প্লাসত লিখি দিওঁ ইয়াতে মাইনাস নাহে সন্মুখত মাইনাস নাহে ইয়াতে cos থিটা হ'ব আমি ইয়াতে মাইনাস cos থিটা বহাব নোৱাৰো আৰু তেনৰ ক্ষেত্ৰত যদি এংগলটো যদি মাইনাসত থাকে এই মাইনাস সাইনটো বাহিৰত ওলাই আহে আৰু থিটাটো প্লাসত লিখা হয় তো এইবিলাক মনত ৰাখিবা নেক্সট ডিফাৰেন্সিয়েশনৰ এইটো ডেফিনিশ্যন dx dy by dx is equal to মানে এনেকুৱা লিখিব পাৰো এটোকে dy by dx টোকে y prime বুলি লিখিব পাৰো আৰু এইটোৰ মিনিং হৈছে change in y due to dx amount of change in x মানে x dx পৰিমাণৰ চেঞ্জ হোৱাৰ কাৰণে y ত কিমান চেঞ্জ হৈছে সেইটো এনেকুৱা লিখা হয় বাকি এইবিলাক রুল হয় ডিফারেন্সিয়েশনত কেনেকুৱা আমি ফৰ্মুলা বিলাক এপ্লাই কৰো এটোৰ এইটো রুল হয় এইবিলাক রুল হয় এইবিলাক ফৰ্মুলা হয় এইবিলাক মনত ৰাখিব লাগিব লিখি মনত প্ৰেক্টিস কৰিবা মনত ৰাখিবা নেক্সট এইবিলাক এইবিলাক গোটেই লিখি লোৱা প্ৰেক্টিস কৰা এইবিলাক পিছত এপ্লাইড হ'ব লাগতিয়াল ফৰ্মুলা
মেথছত পাবা, কিন্তু মেথছত কেতিয়াবা দেৰিকে শিকায় টিচাৰবিলাকে। ফিজিক্সত সোনকালে লগা হৈ যায় কেতিয়াবা। তেতিয়া ষ্টুডেণ্টবিলাকে বুজি নাপায়। গতিকে ইন এডভান্স তোমালোকে লিখি লোৱা, প্ৰেক্টিছ কৰা। Integration formula, differentiation or opposite integration. বাস এইখিনি ফৰ্মুলা প্ৰেক্টিছ কৰিব লাগিব তোমালোকে। এইবিলাকৰ এপ্লিকেশ্যন ফিজিক্সত হয়। বাকী একো শিকিবলগীয়া নাই এইটো চেপ্টাৰত, জাষ্ট ইন্ট্ৰডাকশ্যন হে। বাকী যি শিকিব লাগে সেইবিলাক নেক্সট চেপ্টাৰৰ পৰা আৰম্ভ হয়। চ' এই ক্লাছটো ইমানতে এৰিছোঁ। বাই। See you in the next class.